হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আৰু আপোনালোকৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। মোৰ এইকেইদিন বৰ এটা অসুখ হৈ থকাৰ বাবে মানে গাটো বেয়া কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু যিহেতু আজি মই হস্পিটেললৈ যাবলগীয়া হৈ গ'ল, মই ডক্টৰ দেখুৱাবলৈ। ডক্টৰ দেখুৱাৰ পিছতহে বেমাৰটো ভাল হ'ব, কাৰণ 1.5 মাহ 2 মাহ ধৰি মোৰ মানে কাহ হৈ আছিলে, ভাল হৈ যায় আকৌ হয়। তাৰপিছত হস্পিটেললৈ গ'লোঁ, ডক্টৰ নাই, ৰখাই থৈ দিছে। তাৰপিছত টিকেটটো কৰি ওলাই আহিলোঁ, ভাবিলোঁ পেট পূজাটো কৰি লওঁ, কাৰণ যিহেতু ঘৰত ভাত খোৱা নাই, ভাত নোখোৱাকৈ ওলাই গৈছোঁ আৰু বৰ এটা ভোক লাগিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, মই ডক্টৰ কোনদিনা দেখাব গৈছোঁ গম পাইনে? যোনদিনা মোৰ জন্মদিনৰ দিনা মানে মই ডক্টৰৰ ওচৰত যাবলগীয়া হৈছে। আৰু এইখন দেখিছেনে, আমাৰ ডিব্ৰুগড়ত থকা দামানী হস্পিটেল, তাতে ডক্টৰজন বহে। তালৈকে গ'লোঁ দেখাবলৈ কাৰণে। আৰু বতৰটো যিহে মানে এতিয়া দেখিছে নহয়, মানে ঠাণ্ডা হৈ আছে, কিন্তু ইমান ঠাণ্ডাটো কিন্তু মোৰ বহুত গৰম লাগি থাকে দেই। এই ঠাণ্ডাটো কিন্তু মোৰ নাকেদি একদম ঘাম ওলাই থাকে, মানে মানুহে ভাবিব যেন মোৰ গৰম লাগি আছে, কিন্তু মই এনেকুৱা ডেঞ্জাৰাছ কাহো, মানে ৰাতি মোৰ লগত জনোৱে তাৰ মানে টোপনি ভংগ। মানে আজি এসপ্তাহ ধৰি মানে মোৰ হাজবেণ্ডটো শুবলৈ পোৱাই নাই। আৰু 2 দিনৰ আগত মামাৰ ছোৱালীজনী বোলে, তাইতো ৰাতি ভয় খাই উঠি গ'ল, কৈছে তুমি ইমান ডেঞ্জাৰ কাহা নেকি বোলে। মই ক'লোঁ অঁ, সেইকাৰণেতো মোৰ লগত মানুহ শুবলৈ ভয় কৰে, মানে মই ইমানেই ডেঞ্জাৰ কাহোঁ, ৰাতি ঘৰৰ চব মানুহ উঠি যায় মানে। তাৰপিছত হস্পিটেললৈ আহিলোঁ, দেখিছে নহয় হস্পিটেলখন ইমানেই চাফা কৰি ৰাখিছে, মানে নতুনকৈ বনালে হস্পিটেলখন, আৰু অলপ তলৰখিনি অলপ মানে আৰু অলপ ভাল কৰিলে আগতকৈ। মানে এইটো OPD হয়, আপোনালোকে কোনোবাই আহিলে যদি ডাইৰেক্ট ভিতৰৰ মানে চিধা গেটেদি সোমাই মানে দামানী ষ্টেপছ ডাইৰেক্ট OPDটো দেখাই থাকে, আৰু ভাল ফেচিলিটি আছে। হস্পিটেলখন ইমান চফা, আৰু ভিতৰখনো চাবলৈ কাৰণে ইমান ধুনীয়া, আৰু ষ্টাফৰো ইমান ব্যৱহাৰ ভাল। আমি এয়া ডক্টৰৰ কাৰণে ৱেইট কৰি আছোঁ, আৰু তাৰপিছত কিনো কৰিম আৰু চুলিখিনি ইফালে সিফালে ঠিক কৰি আছোঁ। আৰু যিহেতু ডক্টৰ অহা নাই, ৱেইট কৰি কৰি আমনি লাগি গৈছে। এবাৰ এইফালে চাইছোঁ, এবাৰ সেইফালে চাইছোঁ। তাৰপাছত যিহেতু ডক্টৰ আহিলে, ডক্টৰ দেখালোঁ, ডক্টৰ দেখাই হৈ গ'ল। তাৰপিছত এতিয়া আমি গৈ আছোঁ দৰৱ ল'বলৈ কাৰণে। আৰু মোক ইমানেই গাল দৰৱ দিছে, দৰৱটো খাইতো আমাৰ মানে ঘৰত যিখন টেবুলত মই দৰৱ ৰাখোঁ, টেবুল ফুল হৈ গৈছে। আৰু দৰৱ লৈ মেলি কেনে এতিয়া চাওক মোক দৰৱখিনি কি ধৰণে বুজাই আছে। মই মানে এবাৰ দুবাৰ মোৰ চেহেৰাটোৰ সৈতে দেখাই দিছোঁ আৰু যে মই ফাৰ্মাচীত আছোঁ। আৰু আপোনালোকক মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাবচোন। আৰু এই দৰৱখিনি দেখিছে নহয়, মোক বুজাই দিছে যে কোনটো দৰৱ কেতিয়া খাব লাগে। আৰু ইমান দৰৱ দিছে। আৰু এতিয়া যিহেতু কৰোণা আকৌ আহি আছে বুলি শুনিছোঁ, সেইকাৰণে আপোনালোকে চবে যাতে সাৱধানে থাকিব আৰু ঠাণ্ডা নলগাব, কাৰণ এই ঠাণ্ডা লগাই কেনে মোৰ এই ঠাণ্ডাটো গৰমতে সোমালে, কাৰণ গৰম দিনত 4-4 5 বাৰ গা ধুই এতিয়া সেই গৰমৰ ঠাণ্ডাখিনি এতিয়া মোৰ ঠাণ্ডা দিনত আছে, গম পাইছে। আৰু দেখিছে নহয় কাহিটো আহিয়ে আছে, কাহি অৱস্থা বেয়া হৈ গৈছে। আৰু এই ডক্টৰ দেখাব যোৱা অৱস্থাটো মোৰ মুখখন চক কি ধৰণে বনি আছে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আপোনালোকক মই অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই বাই।